চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইবাৰ আহিছে বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এক ডাঙৰ আপডেট আহিছে। 186% বৃদ্ধি পাব পাৰে চৰকাৰী চাকৰিয়ালৰ দৰমহা আৰু শীঘ্ৰেই ঘোষণা কৰিব পাৰে মোদী চৰকাৰে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে বৰ্তমান সপ্তম বেতন আয়োগৰ অধীনত প্ৰতিমাহে ন্যূনতম বেচিক দৰমহা লাভ কৰে 18,000 টকা, যিটো ষষ্ঠ বেতন আয়োগৰ সময়ত আছিলে 7,000 টকা। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচাল্টিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই কয় যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব, য'ত এয়া সপ্তম বেতন আয়োগৰ অধীনৰ 2.57ৰ তুলনাত 29 পইণ্ট বেছি। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ ৰিপৰ্ট অনুসৰি যদিহে চৰকাৰে 2.86 ফিটমেণ্ট ফেক্টৰ অনুমোদন জনায়, তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম দৰমহা 186% বৃদ্ধি হৈ 51,480 টকা হ'ব পাৰে, যিটো বৰ্তমান 18,000 টকা লাভ কৰি আছে। ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত দৰমহাও বাঢ়িব চৰকাৰী কৰ্মচাৰী। ইপিনে কেৱল দৰমহাই নহয়, ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পালে দৰমহাৰ লগতে বৃদ্ধি পাব পেঞ্চনাৰসকলৰ পেঞ্চনো। অষ্টম বেতন আয়োগৰ অধীনত পেঞ্চনাৰৰ পেঞ্চনো 186% বৃদ্ধি হৈ 25,740 টকা হ'ব বুলি আশা কৰা হৈছে, যিটো বৰ্তমান 9,000 টকা। এয়া তেতিয়াহে সম্ভৱ হ'ব যদিহে আশা কৰা ধৰণেৰে ফিটমেণ্ট ফেক্টৰ 2.86 কৰা হয়। যদিও চৰকাৰৰ ফালৰ পৰা অষ্টম বেতন আয়োগ গঠনক লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এয়া 2025-26 বাজেটত ঘোষণা হ'ব পাৰে আৰু ডিচেম্বৰ নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচাল্টিভ মেচিনাৰীৰ বৈঠকৰ পিছত অষ্টম বেতন আয়োগ গঠন সন্দৰ্ভত স্পষ্টতা অহাৰ সম্ভাৱনা আছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।